নমস্কাৰ। আজি ৰাতিপুৱা এয়া চামিলিক গা পা ধুৱাই আনিলোঁ আৰু এতিয়া সঞ্জয়ে কলপাত ফালি আছে আৰু বেগত এইফালে আছে ভীমকল, বুট, চাপৰ আৰু মিঠৈ মানে গুড় আৰু চামিলিক ধুনীয়াকৈ খুৱাই থাকিম। এয়া কলপাতবিলাক আগত ফালি লওঁ, তাৰপিছত মিঠৈ আৰু চাপৰ, এইফালে বুট আৰু ভীমকল এইখিনি খুৱাম চামিলিক আজি ৰাতিপুৱা দানা। তো খুৱাই কৰি সঞ্জয় আৰু গাঁৱত অলপ ফুৰাবলৈ লৈ যাব, ফল মূল কিবা কল চল খুৱাবলৈ। তো চামিলি ৰৈ আছে খাবলৈ, লাহে লাহে খুৱাই থাকিম আৰু বেলেগটো আৰু একো কাম বন নাই। চামিলিক খুৱাব লাগে আৰু ধুনীয়াকৈ ৰাখিব লাগে। চামিলিক ৰাতি তাৰ পেট ভৰা, এই চাওকচোন পেট ফুলিয়ে আছে তাই। আৰু এয়া চামিলি, চামিলিক লাহে লাহে খুৱাই থাকক, আপোনালোকে চাই থাকক। হেল্ল' গোটাই গোটাই খাই দিব আৰু ভীমকলকেইটা। হেল্ল' খাই থাকক আৰু লাহে লাহে। চামিলি ৰাতিটো বহুত ডাঙৰ, গা ধুৱাবলৈ বহুত সময় লাগে, অৱস্থাই নাই আৰু ৰাতিপুৱা নহ'লে 2 ঘণ্টা সময় লাগে। ব্ৰাছ দি ধুনীয়াকৈ ঘঁহি গা ধুৱালে ভাল লাগে দেখাত। চামিলি সময় লাগে আৰু এতিয়া চাপৰো খুৱাই থাকোঁ, বুট খুৱাই থাকোঁ। ৰাতিপুৱা দানাটো খুৱাই লওঁ, তাৰ মানে খোৱাটো মেইন। বহুত মিঠৈ আছে তাত দে, খাই থাক চাপৰ আৰু মিঠৈ। সেইটো চুবাই দে ন। হাতীটো যিমান ডাঙৰ তাৰ খোৱাও এগালমান লাগে, বৃহৎ পৰিমাণ লাগে। আৰু চামিলি চাগে ছিজনলৈকে আমাৰ ঘৰতে থাকিব, একেবাৰে আমাৰ ঘৰৰ পৰা আৰু মালিকৰ ঘৰ হৈ একেবাৰে কাজিৰঙা যাব। এতিয়া বৰ্তমান 1.5-2 মাহ আমাৰ ঘৰতে থাকিব বৰ্তমান। বুট কেইটামান, ইফালে মিঠৈ আৰু চাপৰ তেনেকৈ দি খুৱাওঁ। চুবাই আছে যে দি সেইটো আছে, এইটো মুখত লৈ লওঁ অলপ নেপেলাই তথাপি ল। আৰু চামিত আছে যে মুখত লাহে লাহে চুবাই আছে, নেপেলাই। ছাতে লৈ যাব নেকি? আৰু গৰমৰ বতৰ হাতী লৈ ক'ত যাব এই গৰমত?